বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী, মাননীয় বিচাৰক মণ্ডলী, সন্মানীয় অতিথিসকল, শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, লগতে মোৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ দৃষ্টিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে মোৰ অনুভৱ আৰু চিন্তাধাৰা আগবঢ়াব বিচাৰিছোঁ। অসমীয়া সাংস্কৃতিক ইতিহাসত তেওঁ এক উজ্জ্বল নক্ষত্ৰ। মোৰ দৃষ্টিত অসমীয়া ভাষা সাহিত্য, কলা সংস্কৃতি আৰু ৰাষ্ট্ৰবাদী ওপৰত তেওঁ অনেক বৰঙণি আগবঢ়াইছিল। তেখেতক ৰূপকোঁৱৰ নামেৰে জনা যায়, যি শিল্পক জনসেৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। তেখেতৰ সময়ত বিদেশী শাসনৰ অধীনত থাকি অসমীয়াই নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। এনে এক সংকট কালত তেওঁ অস্ত্ৰ নধৰি কলম, সুৰ আৰু শিল্পক জনসেৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ এজন উচ্চ শিক্ষিত মানসিকতাৰ গৰাকী। তেখেতৰ সময়ত বিদেশী শাসনৰ অধীনত এনে এক সংকট কালত তেওঁ বিলাতৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায় আৰু বিদেশতে হিমাংশু ৰায়ৰ তত্ত্বাৱধানত চিনেমাৰ প্ৰশিক্ষণ লয়। তেওঁ অসমীয়া চিনেমাৰ পথ প্ৰদৰ্শক। তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া জয়মতী চলচ্চিত্ৰখন কেৱল অসমীয়া প্ৰথম চিনেমাই নহয়, ই অসমীয়া জাতিৰ আত্মচেতনাৰ এক পৰিচয়। জয়মতী চলচ্চিত্ৰখনৰ পৰৱৰ্তী চলচ্চিত্ৰখন ইন্দ্ৰমালতী। তেখেতৰ কবিতা, গীত, নাটকত অসমীয়া জাতিৰ আত্মবিশ্বাস আৰু সাহস, আত্মচেতনা জিলিকি উঠে। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা আদি গীতবোৰত অসমীয়া জাতিৰ সাহস, আত্মবিশ্বাস আৰু একতাৰ আহ্বান স্পষ্টকৈ ফুটি উঠিছে। এতিয়া মই লুইতৰ পাৰৰে আমি ডেকা ল'ৰা গীতটি অলপ গাই শুনাম। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই। মুকুতি মেধৰ মহান মেজিৰ, মুকুতি মেধৰ মহান মেজিৰ নেজাল ফিৰিঙতি চাই। পুৰুষী চিতাতে আঁতৰি, পুৰুষী চিতাতে আঁতৰি, আমি আগে বাঢ়ি ডিঙি পাতি পাতি, আমি আগে বাঢ়ি ডিঙি পাতি পাতি, তেজৰে বলিহাল জামে বোৱাই, তেজৰে বলিহাল জামে বোৱাই। তেখেতৰ নাটকসমূহ অসমীয়া জাতিৰ এক আইনাস্বৰূপ। তেখেতৰ ব্যক্তিগত জীৱনটো মোৰ কাৰণে এক প্ৰেৰণাৰ উৎস। তেখেতৰ ব্যক্তিগত জীৱনতো তেওঁ সুখ শান্তি
মই সপ্তাহে হৈ যাম ধন্যবাদ। তেতিয়াহ'লে